নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম ঘৰত থকা সামগ্ৰীকেইটাৰ এটা সোৱাদ লগা মিঠাই। ঘৰত আমাৰ এইকেইটা বস্তু থাকিবই সকলোৰে, সেইকাৰণে মই এই মিঠাইটো বনাইছোঁ। আপোনালোকে বনাব পাৰিব। এয়া মই আধা কাপ চুজি লৈছোঁ। চুজিখিনি মই ল' ফ্লেমত 4 মিনিট সময় ভাজি ল'ম। এয়া মই চুজি আধা কাপ ল' ফ্লেমত 2 মিনিট সময় ভাজি ল'লোঁ। 2 মিনিট সময় ভাজি লোৱাৰ পিছত মই ইয়াতে এচামুচ ঘি দিম। মই 4 মিনিট ভাজিম, 2 মিনিট সময় এয়া ঘিৰ সৈতে আকৌ ভাজিম। এয়া 2 মিনিট সময় ভজা কাৰণে মোৰ এচামুচ ঘিতে হ'ল। যদি মই প্ৰথমতে দিলোঁ হয় তেতিয়া 2-3 চামুচ ঘি লাগিলে হয়। আপোনালোকে 2 মিনিটমান সময় চুজি ভাজি ল'ব। তাৰপিছত ঘি ৰিফাইনো দিব পাৰিব, দি দিব। ল' ফ্লেমত মই এইখিনি 4 মিনিট সময় ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই চুজিখিনি নমাই দিম। এয়া নমাই দিলোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া মই গেছত আধা লিটাৰ গাখীৰ দি দিম। এইখিনি মই ভালদৰে গাখীৰখিনি উতলিছে। গাখীৰখিনি অলপ 5 মিনিট সময় মিডিয়াম ফ্লেমত মই উতলাই ল'ম, অলপ ডাঠ কৰি ল'ম। এইদৰে লৰাই থাকিব, নহ'লে ছাইডৰবোৰ লাগি ধৰিব। এয়া 5 মিনিট সময় মিডিয়াম ফ্লেমত মই গাখীৰখিনি উতলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম চেনি মই 3 চামুচ দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী দিব। আধা চামুচ দি দিম ইলাইচি গুড়ি। গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। এতিয়া মই ইয়াতে দি দিম চুজিখিনি। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই মিঠাইটো মই ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যায়। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পাই মোক কমেণ্টত জনাব। এয়া ডাঠ হৈ আহিছে, আপোনালোকে দেখিছে নিশ্চয়। এতিয়া মই ইয়াতে দি দিম এচামুচ দৈ। দৈ আপোনালোকে টেঙা দৈ নল'ব। দৈ নাথাকিলে এচামুচ নেমুৰ ৰস দি দিব। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। দৈ মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই চুজি মই আধা কাপ লৈছিলোঁ। এয়া পাউডাৰ গাখীৰো মই আধা কাপ দি দিছোঁ। এইখিনিও মই ইয়াতে ভালদৰে মিক্স কৰি লৈ ল'ম। এয়া পাউডাৰ গাখীৰখিনিও মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই কেৰাহী এৰি নিদিয়ালৈ এইদৰে লৰাই থাকিম। এয়া দেখিছেনে, কেৰাহীখনৰ পৰা ধুনীয়াকৈ এৰা খাইছে। এতিয়া মই নমাই দিম। এয়া মই ষ্টিলৰ থাল এখন, যিখন থালত মই চুজি ভাজি থৈছিলোঁ সেইখন থালতে এয়া মিঠাইৰ ডোটো থৈ দিছোঁ। এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া মই হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া অকণমান এইখিনি ভালদৰে এইদৰে মঠি ল'ম। আপোনালোকে ট্ৰাই কৰিব।
এইখিনি মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি এইদৰে মিঠাইৰ শ্বেপ দি দিম। এইদৰে মই 20 মিনিট সময় ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পিছত আপোনালোকক এয়া মই 20 মিনিট সময়ৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। চিলভাৰ বৰফেৰে মই গাৰ্নিছ কৰি দিলোঁ। এতিয়া মই আপোনালোকক পিচ পিচকৈ কাটি দেখাই আছোঁ। আপোনালোকে ট্ৰাই কৰিব। ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যায়। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা কেইপিচ কাটি ল'ম। এয়া মই পিচ পিচকৈ কাটি মিঠাই ৰেডি কৰি ল'লোঁ। আপোনালোকে ট্ৰাই কৰিব, কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।